हेलो एवरीवन की खबर आपनालोकर आशा करिछु आपनालोक सकलो भाले आछे आरो आमारो बर्तमान भाले बहुत दिনৰ মূৰত এটা ভিডিও লৈ আহিছো আপোনালোকে গম পাইছে মই ভিডিও বনালে আজিকালি পাহৰি যাও মানে ভিডিও বনাই আছো বুলি আৰু ভিডিওটো কন্টিনিউ নহয় এই কাৰণে আৰম্ভণিখিনি থাকি যায় আৰু ভিডিও বনোৱা নাই যে পাহৰি যোৱা হৈছো তাৰ পিছতে আমি আছো বৰ্তমান গুৱাহাটীত আৰু মানে গুৱাহাটীৰ ঘৰত আছো হে মাৰ ঘৰত আৰু আজি যোৱাকালি আহিলো আজি শাওনৰ প্ৰথমটো দিন শাওনৰ 1 তাৰিখ আৰু অভিজিতৰ জন্মদিন সেই কাৰণে আমি ভাবিছো এতিয়া কামাখ্যা মন্দিৰ যাবৰ কাৰণে আজি এতিয়া মই 4:30 ত শুই উঠিলো ঘৰচৰ হাৰি মুছি এতিয়া গাপা ধুম আৰু ৰাতি কাবুলি বুটিয়াই থৈছিলো দুটাই মানে কৈ আছিল কালি ৰাতিপুৱা যোৱাকালি ৰাতি কৈছিল আৰু মানে কালি ৰাতিপুৱা কাবুলি বুটৰ খুগুনি আৰু পুৰি খাম বুলি পেলাই মানে কাৰণে বুটিয়াই থব দিলে তাৰপিছত মই বুটিয়াই থলো আৰু ধুনিয়াকে মই বনাই ললো এফালে দেখিছে খাব পৰা হৈ গল এফালে ডটাৰ কাৰণে প্লেট সজাইছো যেহেতু আমি মন্দিৰত যাম আমিও খাই যাম বাৰু এফালে চাহ বহাইছো আৰু মন্দিৰত যোৱাৰ আগতে মানে দেউতাক ধুনিয়াকে চাহ কাপ দি থৈ যাও বুলি ভাবিছো কাৰণ দিনটো অকলে থাকিব যেহেতু খাই কৰি উঠি গামৰ ধুই ঘৰ কাম চাম কৰি উলাই আহা মানে 8টা মানে বাজিলে আৰু এটা বস্তুৱে ভাল গুৱাহাটীত নিজৰ গাড়ীলৈ উলাই নগলেও মানে ৰেপিডো বা উবেৰ তেনেকে পাই যে হেতুৱে ভাল সুবিধা আৰু ইফালে আমি উবেৰখন বুক কৰিলো আৰু উলাই আহিছো ঘৰৰ পৰা আৰু দেখিছেনে আহি পালুইয়ে আমি কামাখ্যা মন্দিৰৰ গেটখন বাকি আপোনালোকে ভিডিওটো চাই থাকিব এইফালে আমি ঘুমাই আহিছো আৰু ভিতৰৰ ফালে দেখিছেনে মানুহবিলাক মানে দোকানীবিলাকে কেনেকৈ মাতি থাকে ভক্তসকলক ইয়াতে ধূপ চাকি লৈ যাওক বহুত আগৰ পৰাই মানে মাতি থাকে আৰু কিন্তু আমি একেবাৰে মন্দিৰৰ কাষতে লৈছিলো ধূপ চাকি কি ল'বা কি ল'বা বাকি দিও अभी कार बर्थडे আমি হৰাই দিয়া নাছিলো ধূপ চাকিয়ে লৈছিলো আৰু ইফালে নাৰিকলো লৈছিলো ইয়াতে ভাঙিবৰ কাৰণে যেহেতু এবাৰতে ভাঙিলে ভাল বুলি কয় মইতো এবাৰত ভাঙিব নোৱাৰো এই কাৰণে অভিয়ে মানে এবাৰতে ভাঙিছে আৰু তাৰ এবাৰতে ভাঙি গৈছে ধুনিয়াকে ইয়াতে পাব চাগে কোন लाइन है बोलो जब ना हाँ আমাৰ ধূপ চাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া আমি মাৰ দৰ্শন কৰিবৰ কাৰণে কুপন ক'ত পাম বিচাৰি আছো ধূপ চাকি জ্বলালো আৰু তাৰপিছতে আমি মাৰ দৰ্শন কৰিবৰ কাৰণে লাইন পাতিব গৈছিলো আৰু কুপন যে ল'ব লাগে আমি গম নাপাওঁ বহুত তলত মানে কুপন ল'ব লাগে আৰু আগত মানুহে নকলে আমি ধূপ চাকি জ্বলাই উঠাৰ পিছত গম পাইছো কুপন ল'ব লাগিব বুলি তাৰপিছতে যদি কুপন নলোৱাকে মানে ভিতৰত সোমাই তেনেহ'লে পইচা দিব লাগিব 500 ন পাৰ পাৰ্সন নি পাৰ পাৰ্সন 500 কে দিব লাগিব আৰু যদি মানে পইচা নিদিয়ে বোলে তেতিয়া আপোনাৰ কুপন আনি কেনেহে সোমাব লাগিব বন্ধৰে হয় ন जरा lalu media kuesu কামাখ্যা মন্দিৰৰ পৰা ওলাই আমি এতিয়া এফালে ভুৱনেশ্বৰী মন্দিৰৰ ফালে আহিলো আৰু ইয়াতে খুব দিনা পুৰণা গছ এজোপা আছে মন্দিৰ দৰ্শন কৰিলো যেহেতু ভিতৰত মোবাইল এলাও নাই মানে কেমেৰা এলাও নাই সেই কাৰণে
দেখাব নোৱাৰিলোঁ বাকী এইখিনি দুৱাৰ মুখখন এয়া দেখিছেনে ভালকে আৰু এতিয়া ক'ৰবাত সুবিধা পালে কাপোৰযোৰ সলাই ল'ম মই কাপোৰ লৈ আহিছোঁ দিনটো ইমান গৰমখনত চাদৰ মেখেলাযোৰ পিন্ধি থাকিব অশান্তি লাগিছে তাৰপিছতে চাই থাকক আপোনালোকে ভিডিঅ'টো যোৱা নে ইয়াৰে ওপৰৰ পৰা প্ৰায় আধা গুৱাহাটীখন দেখাই পোৱা যায় সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ অকণমান বহুত দিন আগতে মানে বহুত বছৰ আগতে আহিছিলোঁ বিয়াৰ আগতে অহা এতিয়াতো বিয়া হোৱাৰ 5 বছৰ হ'ল সন্ধিয়া সময়ত আহি ইয়াতে খুব ভাল লাগে কাৰণ গোটেই লাইট চাইটবিলাক জ্বলি যায় যে ভাল লাগে চাই আৰু এইফালে আমি এতিয়া ওলাই আহিলোঁ আৰু যাওঁ বুলি এইফালে আহি আছোঁ অটো ফটো কি পাওঁ মানে যাম আৰু তাৰপিছতে আৰু আমাৰ ফেঞ্চি বজাৰত যাব আছিলে গুৱাহাটীখন সঁচাকৈ বহুত চেঞ্জ হৈছে আৰু এইফালে দেখিছেনে নতুন আকৌ এখন মানে ব্ৰহ্মপুত্ৰ অপাৰেটিভ ব্ৰিজ এখন বনাই আছে খুব ধুনীয়া লাগিছে ডিজাইনটো দেখি বাহিৰৰ ঠাইবিলাকত থাকে যে তেনেকুৱা লাগিছে ন ডিজাইনটো সম্পূৰ্ণভাৱে ভাল লাগিব আৰু বাকী গুৱাহাটীখন বহুত চেঞ্জ হ'ল ৰাস্তাবোৰ কোনফালে কেনেকৈ মানে যাব লাগে ধৰিবই নোৱাৰি আৰু আজিকালি ভালেই লাগিছে বাৰু হেল্ল' এভৰিৱান গুড ইভিনিং আমি মন্দিৰৰ পৰা আহি পালোঁ আহা বহুত দেৰি হ'ল মই আৰম্ভণিতে কৈ লৈছিলোঁ ন আপোনালোকক মই ভিডিঅ' বনালে আজিকালি পাহৰি যাওঁ ভিডিঅ' বনাই আছোঁ ক্লাছত ফিনিচিং কৰিব নোৱাৰোঁ সেইকাৰণে আপলোড নকৰোঁ আজিও মানে সেনেকুৱাই হ'ল মন্দিৰৰ পৰা ওলাই আহি আমি ফেঞ্চি বজাৰত সোমালোঁ তাতে কিবা কিবি অকণমান কিনিব আছিলে কাপোৰ আৰু কাপোৰ থাকিবই ফেঞ্চিত গ'লে বহুত দিন কিনাও নাছিলোঁ ন ফেঞ্চিত যোৱা নাছিলোঁ কিনিলোঁ কিবা কিবি তাৰপিছতে ঘৰ আহিলোঁ ঘৰ আহি ভাত বনালোঁ ভাত খালোঁ তাৰপিছতে ৰাতিপুৱা অকল পুৰি ঘুগুনি খাই গৈছিলোঁ দেখুৱাইছিলোঁ ন আপোনালোকক ভোক লাগিছিলে আহি ঘৰত ভাত খালোঁ বাহিৰত একো খোৱা নাই কাৰণ বাহিৰত খালে আকৌ দেউতা ঘৰত থাকিব অকলে খাব সেইকাৰণে মানে ঘৰত আহি খাম বুলি আমি বাহিৰত একোৱে খোৱা নাই তাৰপৰা ঘৰত আহি এতিয়া ভাত খালোঁ আৰু বাকী বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰিছোঁ এতিয়া ভিডিঅ' আপলোড কৰি থাকিম আৰু লাহে লাহে যদি মন যায় আৰু কাৰণ মনে নোযোৱা হৈছে ভিডিঅ' আপলোড কৰিবৰ কাৰণে বাকী ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আশা কৰোঁ ভাল লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ বহুত সোনকালে লগ পাম তেতিয়ালৈকে বাই বাই